উজনিত ব্যাপক হাৰত বৃদ্ধি পাইছে HIV সংক্ৰমণ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ART চেণ্টাৰত ধৰা পৰিছে 2103টা HIV পজিটিভ কেছ। বৰ্তমান সময়ত আমাৰ মুঠতে 2103 জন ৰোগী মানে HIV পজিটিভ ব্যক্তি চিনাক্তকৰণ হৈছে আৰু আমাৰ ইয়াত চিকিৎসালয় আছে, ৰেজিষ্টাৰ কৰি হৈছে, চিকিৎসালয় আছে। যোৰহাট, মাজুলী, গোলাঘাট, শিৱসাগৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা অহা ৰোগীসকলৰ ভিতৰত বৰ্তমানলৈকে পোহৰলৈ আহিছে 2103টা HIV পজিটিভ কেছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা। এই উদ্বেগজনক খবৰ আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডক্টৰ মিৰাণ্ডা দত্তই। পূৰ্বতে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে HIV বিয়পাৰ ধাৰণাক নস্বাত কৰি একেটা চিৰিঞ্জেৰে অত্যাধিক ড্ৰাগ সেৱন কৰাৰ ফলতহে এই ৰোগ সংক্ৰমণ অত্যাধিক হোৱা বুলি সদৰি কৰে চিকিৎসকগৰাকীয়ে। এতিয়া বৰ্তমান যিটো হাৰত বাঢ়ি গৈছে তাৰ মূল কাৰণ হৈছে ড্ৰাগ এডিকশ্যন, যিটো তেওঁলোকে একেটা চিৰিঞ্জে তেওঁলোকে ব্যৱহাৰ কৰি পেলাই ড্ৰাগ লয় আৰু সেইটো কাৰণে ৰোগটো মানে ভাইৰাছটো বীজাণুটো সংক্ৰমণ হৈছে। ড্ৰাগছৰ পৰাই বেছি হৈছে। এনেই 4টা কাৰণ থাকে, সেইকেইটা কাৰণ এটা হৈছে অসুৰক্ষিত যৌন সংগম, এটা হৈছে ব্লাড ট্ৰেন্সফিউশ্যনৰ থ্ৰুদি হ'ব পাৰে, আৰু এটা হৈছে প্ৰেগনেণ্ট অৱস্থাত মাতৃত্বৰ শিশুলে, আৰু এইটো হৈছে ড্ৰাগ লোৱাৰ কাৰণে, যিবোৰ আমি ইণ্টাৰভেনাছ ড্ৰাগ ইউজাৰ বুলি কওঁ আমি। আনহাতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত আছে বহুগৰাকী HIV পজিটিভ ৰোগী। সময় সময় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা সেইসকল ৰোগীক আগবঢ়াই অহা হৈছে বিনামূলীয়া চিকিৎসা। জেলতো বহুতো ৰোগী আছে, কয়দীসকল বহুতখিনি আক্ৰান্ত হৈছে মানে এইটো ভিতৰৰ পৰা হোৱা নাই। এনেকুৱা ধৰণৰ কথা যে যিবিলাকে ড্ৰাগছ ইউজ কৰে তেওঁলোকে বহুতো অপকৰ্মত লিপ্ত হয়, তেতিয়া তেওঁলোকক পুলিচে ধৰি পেলাই এৰেষ্ট কৰে, তেওঁলোকক জেলত ৰাখে। আৰু আমি সেইকাৰণে কি কৰোঁ, প্ৰত্যেকৰে যে HIV পজিটিভ হ'ব সেইটো কথা নহয়। যিখিনি আমাৰ কয়দী আছে আমি গৈ পেলাই তেওঁলোকক পৰীক্ষা কৰোঁ। আমাৰ কেম্প হয়, পৰীক্ষা কৰি পেলাই যিখিনি পজিটিভ তাত ওলায় 4টা-5টা মাজে মাজে ওলাই থাকে, তেনেকৈ আমি কেছখিনি আমি তাৰ পৰা উলিয়াই পেলাই আমি ইয়াত তেওঁলোকৰ একেধৰণে আমি ইয়াত তেওঁলোকৰ ৰুটিন এক্সামিনেশ্যন কৰোঁ, তেওঁলোকক ট্ৰিটমেণ্ট দিওঁ। আৰু আমি প্ৰত্যেক 4th ছেটাৰডে, চতুৰ্থটো ছেটাৰডে আমি যাওঁ জেললৈ, গৈ পেলাই আমি কয়দীখিনিক ভালকৈ চাই তেওঁলোকে দৰৱ খাইছেনে নাই, কিবা তেওঁলোকৰ দৰৱৰ প্ৰতিক্ৰিয়া হৈছে নেকি, তেওঁলোকৰ কিবা প্ৰব্লেম হৈছে নেকি, সেইখিনি কৰাৰ লগে লগে তেওঁলোকক সজাগ কৰি দিওঁ, যাতে তেওঁলোকে যেতিয়া তেওঁলোকৰ তাৰপৰা ওলাই আহিব তেতিয়াও যাতে তেওঁলোকে দৰৱটো খাই থাকে, আমাৰ লগত সম্পৰ্ক ৰাখে আৰু ড্ৰাগৰ পৰা যাতে আঁতৰি থাকে, সেইকাৰণে তেওঁলোকক আমি সজাগতাৰ কাৰণে আমি তেওঁলোকক বুজাই মেলি থৈ আহোঁ। বৰ্তমান HIV সংক্ৰমিত ৰোগীৰ ভিতৰত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও যথেষ্ট। চিকিৎসক সমাজৰ পৰাও অনুষ্ঠিত কৰা হৈছে বিভিন্ন সজাগতামূলক অনুষ্ঠান। অভিভাৱক তথা সমাজৰ বিভিন্ন লোকসকল সচেতন নহ'লে পৰৱৰ্তী সময়ত ই ল'ব পাৰে ভয়ংকৰ ৰূপ।